নমস্কাৰ, সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। পোহৰ কুঁৱলীসনা কোমাল ৰ'দ জাকে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা। আপোনাৰ দিনটো আপুনি ভবাৰ ধৰণে পাৰ হওক, ইয়াকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি ডিচেম্বৰ মাহৰ 30 তাৰিখ শনিবাৰ 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 13 তাৰিখ 1945 হওক। আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলী এই যে 1922 চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ নতুন নাম ছোভিয়েট যুক্তৰাষ্ট্ৰ কৰা হয়। 1906 চনত সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল আজিৰ দিনটোতেই। আজিৰ দিনটোৰ আন এক বিশেষ তাৎপৰ্য যে 1865 চনৰ আজিৰ দিনটোতেই নবেল বঁটা বিজয়ী ভাৰতীয় ইংৰাজ সাহিত্যিক ৰুডিয়াৰ্ড কিপলিঙৰ জন্ম হৈছিল। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভ বাৰ্তালৈ যে শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে প্ৰকৃত জীৱন। ধন্যবাদ।